হয়, মই নুৰ ইছলাম মণ্ডল। মই বৰ্তমান উপস্থিত আছোঁ পশ্চিম বিলাসীপাৰাৰ সাধুবাসা গাঁও পঞ্চায়তত। এই সাধুবাসা গাঁও পঞ্চায়তৰ এই যে ইয়াতে যে দেখি আছে PWD ৰোড, এই PWD ৰোডৰ পৰা প্ৰায় 100 মিটাৰ দূৰত আকৌ PWD ৰোড আছে। কিন্তু এই মাজত যে এই দখাও মৰা নদীৰ সুঁতি, এইখন সুঁতি আজিৰ পৰা প্ৰায় 20 বছৰ হৈ গ'ল। কিন্তু এইখন যে সমষ্টি বিলাসীপাৰা পশ্চিম সমষ্টিৰ যি বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমি চাহেব, তেওঁ 4বাৰৰ বিধায়ক আছিল। 4বাৰৰ বিধায়ক থকা সত্ত্বেও আজিলৈকে এইখন ৰাস্তাৰ কোনো ধৰণৰ ৰাইজৰ সা সুবিধা কৰি দিব পৰা নাই, ডেভেলপমেণ্ট কোনো কাম কাজ কৰি দিব পৰা নাই। কিন্তু এই দখাল এৰি পেলাই 100 মিটাৰ দূৰত যি PWD ৰাস্তা দেখি আছে, এইটো অকল কি তেওঁৰ ভেকু বনোৱা নেকি? তেওঁৰ যে ইয়াতে এই চাইনবোৰ্ড আছে, এই চাইনবোৰ্ডখন দেখুৱাই আছোঁ, মোৰ সতীৰ্থ কেমেৰা পাৰ্চনে দেখাব। ইয়াতে লেখা আছে হাফিজ বছিৰ আহমেদ কাছিমি, তেওঁ এইখন কৰিছে। কিন্তু তেওঁৰ চকুত নপৰিল নেকি এই মাজত যে এই দখিনি তেওঁৰ চকুত পৰা নাই নেকি? আৰু মোৰ কেমেৰা পাৰ্চন সতীৰ্থ আছে, তেওঁক এই যে খাল আছে এইখিনি মই ইয়াতে যাই ইয়াৰে ৰাইজ আছে, এই ৰাইজৰ পৰা কিছু মন্তব্য ল'বলৈ মই চেষ্টা কৰিম। হয়, এইখন যি ভাঙা কিমান দিন হ'ল? ইমান দিনের মধ্যে 20 বছর হইলো। তারপরে এরকম রাস্তা একদম মাঝখানে এরকম ভাঙিয়া গেছে। 7-8টা গ্রামের মানুষ যাতায়াত করে এই জায়গা দিয়া, পোলাপান স্কুলে যাওয়া হারে না। বিধায়ক হাফিজ বছির কাছিমি বহুত আমরা রিকোয়েস্ট করছি, কিন্তু কাম হয় নাই। এখন আমরা খুব অসুবিধায় আছি। এটা সরকারের কাছে আবেদন, আমরা এই রাস্তা এখানে দোলং লাগে আঙ্গরে। কিমান দিন হলো? 20 বছর হইলো প্রায় কমসে কম। কেইবার ভোট দিছিল তো? আমরা ভোট তো দিছিলাম 4-5 বছর। আর এইবেলি যে 4-5 বার দিলাম আর কি। বছির কাছিমি আছিল 4 বার এমএলএ থাকলো। এইবার যে লোকসভা নির্বাচন হয়ে গেল, হ্যাঁ, ইয়াতে জয়ী হওয়া যে প্রার্থী আছে, হ্যাঁ, সংসদজন, তার কাছে আমরা আবদার করি, রকিবুল হোসেন, তেওঁ কি করবো? তাকে আমরা আবদার করি এই দলংখন আগে লাগে আর কি। অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা মুখ্যমন্ত্রী, তাকে আমরা ভাল পাও, হে না আঙের এই দলংখন আগে লাগে, তার কাছে আমরা আবদার করি। হয়, এখেতে কৈছে যে এই ৰাস্তাখন 4বাৰৰ বিধায়ক হোৱাৰ পিছত হাফিজ বছিৰ আহমেদ কাছিমি চাহেবে যথেষ্ট পৰিমাণে কামখিনি কৰিব পৰা নাই। গতিকে তেওঁ সৰ্বশ্ৰেষ্ঠ বিধায়ক বুলি মানে ৰাইজে কৈছিল। কিন্তু সেই ফলতে তেওঁ এই চৰাঞ্চলৰ কোনো ডেভেলপমেণ্টৰ কোনো ধৰণৰ সা সুবিধা কৰিব পৰা নাই। আজি প্ৰায় 4বাৰৰ বিধায়ক হোৱাৰ পিছতো এইখন ৰাস্তাৰ কোনো ধৰণৰ ডেভেলপমেণ্টৰ কাম কৰা নাই। মাজত মাত্ৰ দেখা গৈ আছে যে PWD ৰাস্তা, এইফালে মাজত 100 মিটাৰত কোনো ধৰণৰ মানে ৰাস্তাৰ সুবিধা কৰি দিয়া নাই। গতিকে এইখন ৰাস্তাত মৰা নদী হৈ গৈছে, সুঁতি হৈ গৈছে। এইফালে আছে হস্পিটাল, আৰু এইফালে সাব চেণ্টাৰ আৰু হস্পিটাল আছে, মাদ্ৰাছা আছে, আৰু পিয়াজবাৰী পাব্লিক হাইস্কুলো আছে। কিন্তু তথাপিও এইখন যে পঞ্চায়তৰ প্ৰতিনিধি আছিল, সেই প্ৰতিনিধিজনো এইখন ভাঙাৰ এইখন বিলৰ কোনো সা সুবিধা কৰি দিয়া নাই। সেয়া অসমৰ যে মুখ্যমন্ত্ৰী আছে হিমন্ত বিশ্ব শৰ্মা, পৰৱৰ্তী সময়ত তেওঁ কি ধৰণৰ ডেভেলপমেণ্ট কৰিব, কি কৰিব, সেয়া সময়তহে লক্ষণীয় হ'ব। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবিতাৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।
এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থ্যাংক ইউ ভেৰি মাচ লাভ ইউ